Hello, welcome back. আজি আমি পাৰ্ট 2 ৰেচনেল নাম্বাৰ টপিকটো কভাৰ কৰিম আজি আৰু আজি ৰেচনেল নাম্বাৰ আমাৰ শেষ হৈ যাব। সো আমি ষ্টাৰ্ট কৰাৰ আগত আমি এক্সাম্পলৰ পৰা কৰিম, এক্সাম্পল 6 পৰা কৰিম, সেইখিনি পুৰা ৰেচনেল নাম্বাৰৰ পাৰ্ট হয়। সো আমি ষ্টাৰ্ট কৰাৰ আগত অলপ স্লাইড ৰিভাইজ কৰি লওঁ ৰেচনেল নাম্বাৰ কি আছিলে। সো আমি জানো যে ৰেচনেল নাম্বাৰ যোনবিলাক নাম্বাৰ আছে সেইবিলাক p/q ফৰ্মত থাকে, মানে ফ্ৰেকশ্যনত থাকে। আৰু মই লাষ্ট ভিডিঅ'ত মেবি মই কোৱা নাছিলোঁ, যোনটো কিউ আছে নহয়, কিউটো মানে কেতিয়াও 0 নহয়, কিউটো কেতিয়াও 0 হ'ব নোৱাৰে। মানে ছাপ'জ মই যদি কওঁ 12, ঠিক আছে, 12টাত চকলেট আছে আৰু 0জন মানুহৰ মাজত ভগাব লাগে, তেতিয়া মানুহেই নাই কাৰ তাত ভগাম, সেইকাৰণে ইয়াৰ একো পাৰ্টিকুলাৰ এনচাৰ নাই। চ' এইটো মানে ডাজ নট এক্সিষ্ট, ঠিক আছে, এইটো মানে নট ডিফাইন। চ' এইটো ডিফাইন নহয়, সেইকাৰণে কিউ ইকুৱেলটো কেতিয়াও 0 হ'ব নোৱাৰে, ঠিক আছে, এইটো পইণ্ট মই কৈ দিলোঁ। আৰু আমি গম পালোঁ যোনবিলাক ৰেচনেল নাম্বাৰ আছে সেইবিলাকত আমি কেতিয়াবা ৰিপিটিঙো পাওঁ আৰু নন ৰিপিটিঙো পাওঁ। যেনেকৈ ধৰা হাফ আছে, হাফটো আমাৰ 0.5 হয়, এইটো ৰিপিটিং নহয়, তোমাৰ 5কে ৰিপিট হৈ গৈ থকা নাই। কিন্তু যদি আমি 1/3 পাওঁ, 1/3 পালে 0.3333 এনেকৈ ৰিপিট হৈ গৈ থাকে। আৰু এইটোক আমি কওঁ ৰিপিটিং অৰ ৰিকাৰিং। আৰু এইটো যিহেতু গৈ আছে 5ৰ নিচিনা এণ্ড হৈ যোৱা নাই, সেইকাৰণে আমি এইটো কওঁ নন টাৰ্মিনেটিং। আৰু এইটো টাৰ্মিনেটিং, ইয়াত 5তে চেছ হৈ গ'ল আমাৰ ডেচিমেলটো। চ' এইটো আমি টাৰ্মিনেটিং বুলি ক'ম, টাৰ্মিনেটিং। আৰু এইটো ৰিপিট হৈ থকা নাই, 5টো ৰিপিট হোৱা নাই কাৰণে আমি ক'ম এইটোক নন ৰিপিটিং। ৰাইট। চ' এইটো আমাৰ শ্লাইড ৰিভিজন এটা হৈ গ'ল। আমি এতিয়া এক্সাম্পল 6ৰ পৰা কৰিম। আৰু এক্সাম্পল 6ত যোনবিলাক কুৱেশ্যন আছে তাত আমাৰ কি হ'ব, আমাৰ এই ডেচিমেল ফৰ্মটো দিয়া থাকিব, আমি চব ফ্ৰেকশ্যনলৈ নিব লাগিব, মানে ডেচিমেলৰ পৰা চব p/q ফৰ্মলৈ নিব লাগিব, চব কুৱেশ্যন এনেকাই হ'ব। চ' আমি ষ্টাৰ্ট কৰি দিওঁ। চ' আমি এক্সাম্পল নাম্বাৰ 6ৰ পৰা কৰোঁ। এক্সাম্পল নাম্বাৰ 6 আছে আমাৰ p/q ফৰ্মলৈ নিব লাগিব, এটা ডেচিমেল দিছে, ডেচিমেলটো হ'ল 3.142678। অলৰাইট, এইটো আমি p/q ফৰ্মলৈ নিব লাগে। চ' আমি ইয়াত যে পইণ্ট আছে, পইণ্ট কেইটা ঘৰত আছে, 1 2 3 4 5 6টা ঘৰত আছে। আমি তলত আমি ডিভাইড কৰিব লাগিব, 4 2 6 এইটো কাটি ল'লোঁ, দি পেলাই যেইটা আছে 1 2 3 4 5 6 আমি ইয়াত 6টা 0 দি দিলেই হ'ল, ঠিক আছে। মানে যেইটা 0 থাকে তাৰপিছত পইণ্টটো 6টা ঘৰত শ্বিফ্ট হৈ যায়। এই টেকনিকটো লগালে আমি p/q ফৰ্মত এইটো পাই গ'লোঁ। অলৰাইট, আমাৰ প্ৰথম কুৱেশ্যনটো হৈ গ'ল। এতিয়া আমি কৰিম এক্সাম্পল নাম্বাৰ 7। এইটো এক্সাম্পল নাম্বাৰ 6 আছিল। এতিয়া এক্সাম্পল নাম্বাৰ 7 কৰাৰ আগত মই এটা টিপ দি দিওঁ, যাতে আমি এক্সাম্পল নাম্বাৰ 7টো কৰিব পাৰোঁ। এতিয়া কথাটো হ'ল কি, ছাপ'জ মোৰ তাত ধৰা 1/3 আছে। এতিয়া মই কৈছিলোঁ যে 1/3 যোনটো ভেলু আছে এইটো 0.3333 এনেকৈ গৈ থাকে, হয়। এতিয়া আমি সদায় 33কে লিখি নাথাকোঁ, আমি কি কৰোঁ 0.3 বাৰ লিখি দিওঁ, ওপৰত অলপ বাৰ বুলি কয়, 0.3 বাৰ লিখি দিওঁ, হয়। এতিয়া কথাটো হ'ল ছাপ'জ মই এইটো বাৰটোক আকৌ মই ভাঙিলোঁ, 0.3333 লিখিলোঁ। এতিয়া আকৌ এইখিনি মই ডট নিদি পেলাই মই কি কৰিম, ইয়াৰ ওপৰত আকৌ বাৰটো দি থ'ম। চ' এইটোক মই এনেকৈও লিখিব পাৰোঁ, বা 0.3 দি পেলাই ইয়াতো বাৰ দি পেলাই লিখি দিব পাৰোঁ। মানে এই বাৰটোৱে বুজায় যে এইটো 3টো গৈ আছে। অলৰাইট, আমি এই টিপটো মনত ৰাখিব লাগিব, তেতিয়া আমাৰ কুৱেশ্যন যিমান আছে চব ইজিলি চল্ভ হৈ যাব। চ' আমি এক্সাম্পল নাম্বাৰ 7টো কৰিম। এক্সাম্পল নাম্বাৰ যোনটো 7 আছে, এক্সাম্পল নাম্বাৰ 7ত দিছে 0.3 বাৰ দি দিছে, বাৰত দিছে, মানে এইটো পূৰা কণ্টিনিউৱাছলি গৈ আছে। চ' এইটো আমি কি কৰিব লাগে, p/q ফৰ্মলৈ নিব লাগে। এতিয়া কথাটো হ'ল আমি জানো যে ইয়াৰ এনচাৰটো 1/3 হয়, আমি দেখাব লাগে ইয়াৰ এনচাৰটো 1/3, মানে p/q ফৰ্মত। এতিয়া কথাটো হ'ল কি, এইটো এটা ইণ্টিজাৰ, এইটো এটা ইণ্টিজাৰ, হয়। কিন্তু আমাৰ কুৱেশ্যনটোত কি হৈছে, এইটো যোনটো আছে এইটো আমাৰ এটা নন টাৰ্মিনেটিং হয় নহয়, এইটো টাৰ্মিনেট হোৱা নাই, নন টাৰ্মিনেট হৈ আছে। আমাৰ মানে মেইন এজেণ্ডাটো কি হ'ব, আমাৰ যোনটো মেইন টাৰ্গেট সেইটো হ'ব কি, আমি এইটো ডিলিট কৰিব লাগিব, ইয়াক এলিমিনেট কৰিব লাগিব। এই পাৰ্টটো যোনটো নন টাৰ্মিনেটিং পাৰ্ট আছে, আমি সেইটোক এলিমিনেট কৰি পেলাই গোটেই যোনটো পাৰ্ট আছে এই গোটেই পাৰ্টটো ইণ্টিজাৰ কৰিব লাগিব। 1টো এটা ইণ্টিজাৰ, 3টো এটা ইণ্টিজাৰ।
সো আমি এই পাৰ্টটো এলিমিনেট কৰিব লাগে আমাৰ মেইন এজেণ্ডা হেতু হয় ঠিক আছে সো আমি কি কৰিম আমি ইয়াত এলজেব্ৰা ইউজ কৰিব লম আমি প্ৰথম এজিউম কৰিম যে x ইজ ইকুৱেল টু 0.3 বাৰ অলৰাইট এতিয়া কি হ'ব মই কৈছোঁ যে এই পাৰ্টটো আমি এলিমিনেট কৰিব লাগে সো আমি কি কৰিম এই সাইডটোত আমি 10 এবাৰ আমি মাল্টিপ্লাই কৰি দিম লেফট সাইডে আৰু তেতিয়া আমি এই সাইডেও 10 এৰে মাল্টিপ্লাই কৰিব লাগিব এতিয়া এফালেও মাল্টিপ্লাই কৰোঁ এফালেও মাল্টিপ্লাই কিয় কৰিব লাগে সাপোজ মই এটা তোমাক এক্সাম্পল দিওঁ তোমালোকৰ তাত ধৰা এখন মেথছৰ বুক আছে এখন মেথছৰ বুক আছে মই ক'ম যে এই মেথছৰ বুকখন দিছ বুক ইজ ইকুৱেলছ টু দিছ বুক দুখন একেই বুক আছে মই দুইখনক ইকুৱেল বুলি কৈছোঁ এইটোৰ নিচিনাই ইয়াত এটা আছে ইয়াত এটা আছে ইয়াত এখন বুক আছে ইয়াত এখন বুক আছে এতিয়া মই যদি এইফালে বুকখন 10 গুণ কৰি দিওঁ মানে 10 টাইমছ কৰি দিওঁ এইফালে যদি 10খন বুক মই লৈ লওঁ মই ক'ব নোৱাৰোঁ যে 10 বুকছ ইকুৱেল টু 1 বুক এইটো মই ক'ব নোৱাৰোঁ ৰাইট সেইকাৰণে মই কি কৰিম এইফালেও 10 মাল্টিপ্লাই কৰি দিম যাতে বস্তুটো ইকুৱেল হৈ যায় সেইকাৰণে আমি এইটোক ইকুৱেশ্যন বুলি কওঁ কাৰণ এইটো ইকুৱেল হয় সো সেম টেকনিকটো আমি ইয়াত লগাম মই 10 মাল্টিপ্লাই কৰিম ইয়াতো 10 মাল্টিপ্লাই কৰিম ঠিক আছে এতিয়া মই 10 মাল্টিপ্লাই কিয় কৰিলোঁ মই সেইটো দেখাই আছোঁ এই পাৰ্টটো মই দেখুৱাৰ আগত চাবা আমি যে x ইকুৱেল টু 0.3 বাৰ ধৰিছোঁ মই কি কৰিম মই যে কৈছিলোঁ 0.3 বাৰটো আমি কেনেকৈ লিখিব পাৰোঁ 0.3 আকৌ 3 দি পেলাই ডট ডট নিলিখি পেলাই ওপৰত বাৰ দি দিম ঠিক আছে সো এইটো কি কৰিম 0.3 বাৰ আমি এই পাৰ্টটো এলিমিনেট কৰিব লাগে সো এতিয়া ধ্যান সে চাপ আমি কি পালোঁ x ইকুৱেল টু 0.33 বাৰ অলৰাইট এতিয়া সাপোজ মই যদি ইয়াত 10 এটা মাল্টিপ্লাই কৰি দিওঁ তেতিয়া কি হ'ব এই পইণ্টটো ইয়াত শিফট হৈ যাব আমি এনেকুৱা পাম 3.3 বাৰ পাই যাম অলৰাইট আৰু ইফালে এইটো 10x হৈ গ'ল যিহেতু এফালেও 10 মাল্টিপ্লাই কৰিছোঁ এতিয়া তুমি যদি চোৱা এই পাৰ্টটো আৰু এই ইকুৱেশ্যনটো প্ৰথম যোনটো ফাৰ্ষ্ট ইকুৱেশ্যন আছে আমি যদি এই পাৰ্টটো পা এই পাৰ্টটো মাইনাছ কৰি দিওঁ এই পাৰ্টটো যদি মাইনাছ কৰি দিওঁ তেতিয়া কি হ'ব এই পাৰ্টটো এলিমিনেট হৈ গ'ল এইটো 0 হৈ গ'ল আৰু এইটো 3 ওলাই গ'ল বুজিছানে সো সেইকাৰণে আমি ইয়াত 10 মাল্টিপ্লাই কৰিলোঁ যাতে এইটো ছেপাৰেট হৈ যায় মানে আমাৰ মেইন টাৰ্গেটটো হ'ল কি যোনটো বাৰ থকা পাৰ্ট আছে সেইটো সদায় ডেচিমেলৰ ৰাইট সাইডে শিফট কৰিব লাগিব যাতে আমি পিছত সেইটো এলিমিনেট কৰিব পাৰোঁ আমাৰ মেইন আইডিয়া মেইন এজেণ্ডা সেইটো হ'ব অলৰাইট সো এইটো এক্সাম্পল নম্বৰ 7 টো মই এবাৰটো ডিছকাছ কৰিলোঁ এতিয়া মই মানে কৰি দেখুৱাওঁ তুমি চাবা আকৌ এবাৰ আমি কি কৰিলোঁ x ইকুৱেল টু 0.3 বাৰ কৰিলোঁ এতিয়া x ইকুৱেল টু 0.3 বাৰকে আমি লিখিব পাৰোঁ 0.33 বাৰ এইটো লিখিলোঁ এতিয়া আমাৰ টাৰ্গেটটো হ'ব আমি এই পাৰ্টটো আমি পইণ্টৰ ইফালে শিফট কৰিব লাগে এক্সট্ৰাকৈ যাতে সি অকলে থাকে সো আমি কি কৰিম 10x এফালে 10x কৰি দিম আৰু এফালেও 10 মাল্টিপ্লাই কৰি দিলে 3.3 বাৰ হৈ গ'ল মানে এফালে আমি 10 মাল্টিপ্লাই কৰিলোঁ মই কৈছোঁ সো আমি এতিয়া কি হ'ব এইটো 10x হৈ গ'ল আৰু এইটো x হৈ গ'ল এই দুটা যোন দুটা ইকুৱেশ্যন আছে মই সাপোজ কৈ দিলোঁ 2 এক্সামত এনেকৈ লিখিব লাগিব আৰু এইটো 1 আমি 2ৰ পৰা -1 কৰি দিলোঁ তেতিয়া কি হ'ব 10xৰ পৰা এই xটো মাইনাছ যাব আৰু এই পাৰ্টটোৰ পৰা এই পাৰ্টটো মাইনাছ যাব তেতিয়া কি হ'ব তোমালোকে চাবা এইটো আমি 9x পাই যাম আৰু এইটো আমি পাই যাম 3 তেতিয়া আমি ইয়াত x পালোঁ 3/9 পালোঁ আৰু 3 টাইমছ 3 ইকুৱেল টু 1/3 এইটো 1/3 হৈ গ'ল সো আমি কি পাই গ'লোঁ x ইকুৱেল টু 1/3 আৰু x ইকুৱেল টু এইটো যিহেতু এতিয়া আমি এইটো কি কৰিম এইটোক আমি ইকুৱেশ্যন নম্বৰ 3 দি দিম আমি যদি ইকুৱেশ্যন নম্বৰ 3 আৰু ইকুৱেশ্যন নম্বৰ 1 কম্পেয়াৰ কৰোঁ তেতিয়া আমি গম পাম যে x ইকুৱেল টু এইটোও হয় x ইকুৱেল টু এইটোও হয় সো আমি কৈ দিব পাৰোঁ যে 0.3 বাৰ ইজ ইকুৱেল টু 1/3 সো আমাৰ মেইন টাৰ্গেটটো কি থাকিল যে আমি ইয়াত 10টা মাল্টিপ্লাই কৰি পেলাই এই পাৰ্টটো 12ৰ পাৰ্টটো ৰাইট সাইডে শিফট কৰি দিলোঁ আমাৰ খালি মাইণ্ডত সেইটো থাকিলেই হ'ল আৰু কুৱেশ্যনবিলাক তেতিয়া ধুনীয়াকৈ ওলাই যাব ঠিক আছে এতিয়া আমি এক্সাম্পল নম্বৰ 8টো কৰোঁ অলৰাইট এক্সাম্পল নম্বৰ 8টো তেনেকৈ দিছে p/q ফৰ্মত নিব লাগে আমাক দিছে 1.27 বাৰ অ'কে এতিয়া আমি সেইটো টাৰ্গেটে ৰাখি মূৰত যাতে আমি এইটো ইফালে শিফট কৰিব পাৰোঁ নেক্সট ইকুৱেশ্যনটোত প্ৰথমটোতো এইটো ৰাইট সাইডত এতিয়া আছেই আমি যোনটো নেক্সট ইকুৱেশ্যন পাম আমি ছেকেণ্ড ইকুৱেশ্যনটো কিয় বনাওঁ যাতে আমি তাতো 2.27টো শিফট কৰিব পাৰোঁ ৰাইট সাইডে আৰু এলিমিনেট কৰি দিব পাৰোঁ যাতে মাইনাছ কৰি পেলাই সেইকাৰণে আমি ছেকেণ্ড ইকুৱেশ্যন এটা বনাওঁ সো আমি কি কৰিম প্ৰথম xটো অলপ মিলি পেলাই লিখি ল'ম 1.27
27 ইয়াত বাৰটো দি দিম এতিয়া যদি আমি চাওঁ এই পইণ্টটো যদি ইয়াত শিফ্ট কৰিব পাৰোঁ তেতিয়া এইটো ৰাইট সাইডে গুচি যাব পইণ্টৰ ৰাইট সাইডে গুচি যাব হয় সেই গতিকে আমি যদি 100 মাল্টিপ্লাই কৰি দিওঁ তেতিয়া এইটো পইণ্টটো ইয়াত গুচি যাব সো এইটো আমি 100x কৰি দিলোঁ আৰু এফালে 27.27 বাৰ হৈ এতিয়া আমি এইটো ইকুৱেশ্যন পাই গ'লোঁ আৰু এইটো ইকুৱেশ্যন পাই গ'লোঁ এতিয়া ইয়াৰ পৰা এইটো মাইনাছ কৰি দিয়া ওলাই গ'ল 99x equals to 127.27 bar minus 1 ইয়াৰ তলত 1.27 bar আৰু এইখিনি 0 হৈ গ'ল মাইনাছ হৈ গ'ল এলিমিনেট হৈ গ'ল আৰু এটা 126 হৈ গ'ল এতিয়া x equals to ইয়াত 99 আছে আৰু ইয়াত 126 আছে x equal to 126 by 99 আৰু এইটো p by q ফৰ্মত আহি গ'ল সো আমি এক্সাম্পল নম্বৰ 9 টো চাম এতিয়া এইটো আছে 0.235 bar ঠিক আছে এতিয়া ইয়াত প্ৰথমতে 3f বাৰটো ৰাইট সাইডত নাই হয় সো আমি কি কৰিম প্ৰথমেটো আমি ৰাইট সাইডত আনি লওঁ আমি কৰিলোঁ ইয়াৰ আমি 10 এৰে ইয়াত প্ৰথম x কৰি দিলোঁ প্ৰথম x কৰি দিলোঁ এতিয়া আমি পইণ্টটো ইয়ালৈ আনিব লাগে হয় আমি প্ৰথম 10x কৰি ললোঁ সদায় ৰাইট সাইডলৈ আনি ল'বা পইণ্টটো আমি কি কৰিলোঁ 2.35 বাৰ হৈ গ'ল অলৰাইট আমি এইটো পাৰ্ট পাই গ'লোঁ এতিয়া এইটো প্ৰথম ইকুৱেশ্যন হৈ গ'ল অলৰাইট এতিয়া আমি যদি ইয়াৰ পৰা এইটো মাইনাছ কৰি দিওঁ এই পাৰ্টটো এলিমিনেট নহ'ব হয় সেইকাৰণে আমি আৰু এটা ইকুৱেশ্যন বনাওঁ অলৰাইট আৰু এটা ইকুৱেশ্যন বনাওঁ থাৰ্ড ইকুৱেশ্যন এটা বনাওঁ এইটো ফাৰ্ষ্ট ইকুৱেশ্যনটো ছেকেণ্ড আৰু এটা বনাওঁ থাৰ্ড ইকুৱেশ্যন এটা বনাওঁ আমি কি কৰিম এই এক্সটো যে আছে এই এক্সৰ এই পাৰ্টটো আমি মেলি লিখিব পাৰোঁ 0 লিখিব নালাগে অলৰাইট লিখি দিওঁ 0.235 বাৰ অলৰাইট এতিয়া যদি এই পইণ্টটো মই ইয়ালৈ আনিব পাৰোঁ হয়নে এই পইণ্টটো যদি মই ইয়ালৈ আনিব পাৰোঁ তেতিয়া এই পাৰ্টটো ছেপাৰেট হৈ যাব তেতিয়া আমি দুটা ইকুৱেশ্যন পাই যাম আৰু তেতিয়া ইয়াৰ পৰা এইটো এনেকৈ মাইনাছ কৰি দিলে ওলাই গ'ল সো এই পাৰ্টটো মই এবাৰ পাতি লওঁ আকৌ এবাৰ আমি কি কৰিম x equal to 0.235 বাৰ এইটো কৰি দিলোঁ এতিয়া কি কৰিম এই পইণ্টটো ইয়ালৈ আনিব লাগে সো তিনিটা ঘৰ আছে আমি ইয়াত 1000 এৰে মাল্টিপ্লাই কৰি দিম অলৰাইট এতিয়া 235.35 বাৰ অলৰাইট আমি এইটো পাই গ'লোঁ আৰু এইটো পাই গ'লোঁ দুটা ইকুৱেশ্যন পাই গ'লোঁ এতিয়া আমি যদি ইয়াৰ পৰা এই ডাঙৰটোৰ পৰা যদি সৰুটো মাইনাছ কৰি দিওঁ এনেকৈ যদি মাইনাছ কৰি দিওঁ এই পাৰ্টটো এলিমিনেট হৈ যাব হয়নে তেতিয়া আমাৰ ইজি হৈ যাব চব আমি কি কৰিম এতিয়া 1000xৰ পৰা 10xটো মাইনাছ কৰিম আৰু 235.35 পাৰ অলৰাইট আৰু ইয়াৰ পৰা 2.35 পাৰ মানে সদায় এইকেইটা এইফালে শিফ্ট কৰি ল'ব লাগে যাতে এলিমিনেট হৈ যায় বুকত অলপ বেলেগকৈ আছে কিন্তু বুকত এই প্ৰচেছটো মানে তুমি যদি চোৱা এইটো প্ৰচেছ তুমি অকল মনত ৰাখিব লাগিব কিন্তু এইটোত ধৰা লজিকটো আছে যে আমি দুটা ইফালে আমি সদায় বাৰটো ইফালে শিফ্ট কৰি দিব লাগে আৰু এলিমিনেট কৰি দিব লাগে এইটো এতিয়া এলিমিনেট হৈ গ'ল 233 হৈ গ'ল আৰু এইফালে হৈ গ'ল তোমাৰ 0 অলৰাইট এইফালে আমি 10x মাইনাছ কৰিব লাগে x এইফালে 0 এইফালে 9 অলৰাইট 990x equals to 233 হৈ গ'ল এতিয়া 990x equals to 233 এতিয়া আমি x equal to পাই যাম 233990 সো এতিয়া আমি এক্সাৰচাইজ 1.3 কৰোঁ তাতো মানে এনেকুৱা সেম টাইপৰ কুৱেশ্যন আছে অলৰাইট সো এক্সাম্পল 1.3 কুৱেশ্যন নম্বৰ 3 এক্সাম্পল 1.3 কুৱেশ্যন নম্বৰ 3 যোনটো 1 নম্বৰ কুৱেশ্যন আছে এইটো আছে 0.6 বাৰ এইটো p by q লৈ নিব লাগে সো আমি প্ৰথম x equal to 0.6 বাৰ কৰি ল'লোঁ এতিয়া আমি ছেকেণ্ড ইকুৱেশ্যন এটা বনাম এলিমিনেশ্যনৰ কামৰ কাৰণে ছেকেণ্ড ইকুৱেশ্যন এটা বনাম প্ৰথম এইটো মেলি লিখি লওঁ 6 equal to 0.6 1x বাৰ 0.66 বাৰ সো আমি এইটো ইকুৱেশ্যন আমি এতিয়া মডিফাই কৰিম মডিফাই কি লজিকত কৰিম সো আমাৰ মডিফিকেশ্যনৰ লজিকটো হ'ব কি এই পইণ্টটো আমি ইয়াত যদি শিফ্ট কৰি দিওঁ এই বাৰটো ৰাইট সাইডে আহি যাব পইণ্টৰ আৰু এইটো ইয়াত আছে তাতে মাইনাছ কৰিলে এলিমিনেট হৈ যায় সো আমি ইয়াত 10x যদি দি দিওঁ এটা পইণ্ট ইয়াত শিফ্ট হৈ যাব তেতিয়াতো 6.6 বাৰ হৈ গ'ল দেখিছানে দুইটা এটা লাইনত আহি গ'ল এইটো ইয়াত আহি গ'ল এইটো ইয়াত আহি গ'ল ৰাইট সাইডে পইণ্টৰ ৰাইট সাইডলৈ সদায় লৈ যাব লাগে সো এতিয়া আমি 10x মাইনাছ x কৰি দিলোঁ আৰু 0.6 বাৰ মাইনাছ 0.6 বাৰ এতিয়া এইখিনি এলিমিনেট হৈ গ'ল 0 হৈ গ'ল এনচাৰ এইখিনি 6 হৈ গ'ল আৰু এইটো হৈ গ'ল 9x equal to 6x এইটো পালোঁ এতিয়া x equal to আমি 6/9
ইকুৱেল টু পাই গ'লোঁ 2/3 এইটো ওলাই গ'ল এইটো p/q হৈ গ'ল p/q ফৰ্মত আহি গ'ল এতিয়া কথাটো হ'ল কি এই নাম্বাৰ 1টোত আমি x ধৰি পেলাই তাৰপিছত এইটো আমি মেলি লৈছোঁ লৈ পেলাই 10x এৰে মাল্টিপ্লাই কৰি দিছোঁ হয় 10 এৰে মাল্টিপ্লাই কৰি দিছোঁ এফালেও 10 এৰে মাল্টিপ্লাই কৰি দিছোঁ তেনেকৈ যোনকেইটা কুৱেশ্যন নাম্বাৰ 2 আছে 3 নম্বৰ কুৱেশ্যন নাম্বাৰ 2 কুৱেশ্যন নাম্বাৰ 5 আৰু কুৱেশ্যন নাম্বাৰ 8 এই তিনিটা একেই হয় প্ৰথম এনেকৈ এবাৰ মেলি ল'লা তাৰপিছত পইণ্টটো 10 দি মাল্টিপ্লাই কৰি দিলে চিফ্ট হৈ পেলাই আমাৰ এনচাৰটো ওলাই যাব চবতে 10 এৰে মাল্টিপ্লাই কৰিব লাগিব এইকেইটা কুৱেশ্যনত আমি বেলেগ কেইটামান কৰি চাওঁ 3 নম্বৰৰ কুৱেশ্যন নাম্বাৰ 4টো কৰোঁ 3 নম্বৰ কুৱেশ্যন নাম্বাৰ 4 হয়নে নহয় কুৱেশ্যন নাম্বাৰ 4 অল ৰাইট অঁ হয় কি অল ৰাইট বেছি গৈ আছোঁ আজি মই ঠিক আছে চ' কুৱেশ্যন নাম্বাৰ 4 এইটো হ'ল 0.54 বাৰ চ' x ইকুৱেল টু 0.54 বাৰ 54 বাৰ নহয় 54 বাৰ এতিয়া এইটো এবাৰ আমি খুলি লওঁ x ইকুৱেল টু 0.545 বাৰ এটা আছেই প্ৰথমটোত আছেই এইফালে আমি আৰু এটা শিফ্ট কৰি ল'ব লাগে চ' আমি কি কৰিম এইটো পইণ্ট ইয়ালৈ শিফ্ট কৰিলে এইটো ৰাইট ছাইডলৈ আহি যাব আমি এইফালে যদি 100 মাল্টিপ্লাই কৰি দিওঁ তেতিয়া এই পইণ্টটো ইয়ালৈ যাবগৈ আৰু ইয়াক এইফালে পঠাই দিব চ' এইফালে 100x কৰি দিলোঁ আৰু তেতিয়া এইটো 54.54 বাৰ হৈ গ'ল এতিয়া এইটোক ইয়াৰ পৰা মাইনাছ কৰি দিয়ে ওলাই যাব 100x minus x equals to 54.54 bar minus all right 0. এইটো 0 হৈ গ'ল এইটো 4 হৈ গ'ল আৰু এইটো 5 হৈ গ'ল এতিয়া 99x হ'ল আৰু এইটো 54 হ'ল আমি পাই গ'লোঁ x equals to 54/99 ঠিক আছে চ' এতিয়া 3 নম্বৰ 3টো কৰোঁ 3 নম্বৰ 3টো তাত আছে 0.001 বাৰ এইটো চেম আমি x ইকুৱেল টু 0.000 এবাৰ লিখিলোঁ এতিয়া আকৌ লিখিম 0001 ইয়াত বাৰ এবাৰ মেলি পেলাই ইয়াত দি থ'লোঁ এতিয়া আমি পইণ্টটো এইফালে শিফ্ট কৰি দিলে এই পাৰ্টটো এইফালে গুচি যাব চ' আমি তিনিটা ঘৰ যাব লাগিব 1 2 3 চ' ইয়াত 1000এৰে মাল্টিপ্লাই কৰি দিয়ে 1 2 3 ইয়াত এইটো হৈ গ'ল এতিয়া এই জিৰ'কেইটা তুমি আঁতৰাই দিয়া এইকেইটা জিৰ'ৰ একো ভেলিউ নাই এতিয়া আমি এইটোৰ পৰা এইটো মাইনাছ কৰি দিব লাগিব এইটো মাইনাছ কৰি দিলে হ'ল এইটো মাইনাছ নকৰিবা এইটো এক্সপাণ্ড কৰাটো মাইনাছ নকৰিবা এইটো দিগদাৰ হ'ব এইটো কৰিলে চ' এতিয়া আমি ইয়াৰ পৰা এক্স মাইনাছ কৰি দিওঁ আৰু ইয়াৰ পৰা এক্স মাইনাছ কৰিম আৰু ইয়াৰ পৰা আমি মাইনাছ কৰিম এই পাৰ্টটো 0.00 দিছ হ'লে এতিয়া এইটো গ'লগৈ এলিমিনেট হৈ গ'ল এইটো 1 হৈ গ'ল আৰু এইটো হৈ গ'ল 99x চ' x ইকুৱেল টু হৈ গ'ল 1/99 আৰু এইটো আমি p/q ফৰ্মত পাই গ'লোঁ ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 7টো কৰোঁ কুৱেশ্যন নম্বৰ 7 all right কুৱেশ্যন নম্বৰ 7টো কৰোঁ কুৱেশ্যন নম্বৰ 7টো আছে 32.1235 yes right এইটো আমি ইকুৱেল টু x ধৰি লওঁ এতিয়া আমি এবাৰ ইয়াক মেলি দিওঁ 32.12335 yes ঠিক আছে এতিয়া এই পইণ্টটো যদি আমি ইয়ালৈ আনিব পাৰোঁ এই বাৰ পাৰ্টটো এইফালে গুচি যাব কেইটা দিব লাগিব 1 2 3 4 1 2 3 4 ইমানখিনি 10,000এৰে আমি মাল্টিপ্লাই কৰি দিলোঁ এইফালে আৰু এইফালে মাল্টিপ্লাই কৰি দিলে এই পইণ্টটো ইয়ালৈ গুচি যাব তেতিয়া 321,235.35 বাৰ চ' আমি এটাটো পালোঁ হয় কিন্তু প্ৰথম যোনটো পাৰ্ট আছে ইয়াত এই পাৰ্টটো পইণ্টৰ ৰাইটত নাই আগত এইখিনি বস্তু আছে চ' আমি আৰু এটা ইকুৱেশ্যন বনাব লাগিব থাৰ্ড নম্বৰ ইকুৱেশ্যন এটা আমি বনাব লাগিব মানে আমাৰ এক্সাম্পল নাম্বাৰ 9ৰ নিচিনা হৈ গ'ল এক্সাম্পল নাম্বাৰ 9ত আমি থাৰ্ড ইকুৱেশ্যন এটাও বনাইছিলোঁ চ' আমি কি কৰিম এই যোনটো ইকুৱেশ্যন আছে এই ইকুৱেশ্যনটো মই যদি এই পইণ্টটো ইয়ালৈ লৈ যাওঁ হয়নে এই পইণ্টটো যদি ইয়ালৈ লৈ যাওঁ এই পাৰ্টটো এইফালে গুচি যাব চ' ইয়াত যদি মই 100 এটা মাল্টিপ্লাই কৰি দিওঁ প্ৰথম ইকুৱেশ্যনটোত 1ত যদি মই 100 এটা মাল্টিপ্লাই কৰি দিওঁ তেতিয়া 100x পাই যাম আৰু
এফালে 3212.35 বাৰ হৈ গ'ল সো এতিয়া আমাৰ কোনকেইটা ইকুৱেশ্যনৰ ওপৰত ফ'কাছ কৰিব লাগিব এইটোৰ ওপৰত আৰু এইটোৰ ওপৰত সো এইটোৰ পৰা আমি এইটো মাইনাছ কৰি দিওঁ ডাঙৰটোৰ পৰা সৰুটো সো আমি কি কৰিম 10,000 x minus 100x equals to কি আছে 321235.3 বাৰ আৰু আমি এইটো মাইনাছ কৰিব লাগিব 0.35 বাৰ 2123 অলৰাইট আমি এতিয়া এইখিনি মাইনাছ কৰি দিলে এইখিনি ওলাই যাব হ'ব সো এইখিনি হৈ গ'ল 3 2 0 আৰু এইখিনি তোমাৰ হৈ গ'ল 8 তাৰপিছত ইয়াত হৈ গ'ল 1 আৰু এইটো হৈ গ'ল 3 আৰু এইখিনি হৈ গ'ল x এইটো 0 এইটো 0 এইটো 9 আৰু এইটো 9 সো আমি পাই গ'লো x ইকুৱেলছ টু এইখিনি পাৰ্ট এইফালে লৈ গ'লে হ'ল আমি পাই যাম x ইকুৱেলছ টু 318023 ডিভাইডেড বাই 9900 এইটো আমাৰ p/q ফৰ্মত আহি গ'ল কুৱেশ্যন নম্বৰ 362 এইটো 3 হয় 8 লাগিছে এইটো 36 সো ইয়াকো আমি x ধৰি লওঁ 0.345 ধৰি পেলাই ছেকেণ্ড কামটো সদায় কি হ'ল এটা মেলি দিব লাগে 0.345 ডেছ এতিয়া আমি এইটো ইয়ালৈ লৈ গ'লে এই পাৰ্টটো ছেপাৰেট হৈ যাব এতিয়া এঘৰ দুঘৰ তিনিঘৰ তিনিটা 1000 মাল্টিপ্লাই কৰি দিওঁ 10,000x সো 345.45 অলৰাইট এতিয়া আমি এটা ইকুৱেশ্যন বনালোঁ এতিয়া আমি আৰু এটা বনাব লাগিব কাৰণ প্ৰথম অৰিজিনেল ইকুৱেশ্যনটোত এই পাৰ্টটো এক্সট্ৰাকৈ নাই আগত 3 এটা আছে সো ইয়াত যদি মই 10টা মাল্টিপ্লাই কৰি দিওঁ প্ৰথম ইকুৱেশ্যনটোত এই পইণ্টটো ইয়ালৈ গুচি যাব তেতিয়া এই পাৰ্টটো ছেপাৰেট হৈ যাব চাইডে এইটোত মই 10x কৰি দিলোঁ তেতিয়া এই পইণ্টটো ইয়ালৈ গুচি আহিব তেতিয়া 3.45 হৈ গ'ল এতিয়া এই দুটা ইয়াত আহি গ'ল ৰাইট চাইডে এতিয়া মাইনাছ কৰি পেলাই এলিমিনেট কৰি দিওঁ তাৰ মাইনাছ কৰি দিওঁ এতিয়া আমাৰ এইটো 0 হৈ যাব তাৰপিছত এইটো 9 হৈ যাব আৰু 9 হৈ যাব 9x তাৰপিছত এইটো পাৰ্ট এলিমিনেট হৈ গ'ল তাৰপিছত এইটো পাৰ্ট 342 হৈ গ'ল আৰু x ইকুৱেলছ টু 342 ডিভাইডেড বাই 990 তো আমাৰ p/q ফৰ্মত আহি গ'ল হৈ গ'ল সো আমাৰ এক্সাৰচাইজ 1.3 কুৱেশ্যন নম্বৰ 2 টো দিছে আমাক কুৱেশ্যনটো দিছে আমাক 1 গিভেন দিয়া আছে 1/7 ইকুৱেলছ টু 0. এইখিনি দিয়া আছে 1/7 ভেলুটো দিয়া আছে আমি ফাইণ্ড কৰিব লাগে 2/7 3/7 4/7 5/7 আৰু 6/7 ইহঁতৰ ভেলুকেইটা আমি ফাইণ্ড কৰিব লাগে আমি কি কৰিম এই 2/7 টো 2 টাইমছ 1/7 লিখি দিম এইটো 3 টাইমছ 1/7 লিখি দিম 4 টাইমছ 1/7 5 টাইমছ 1/7 and 6 টাইমছ 1/7 এটা লিখি দিলোঁ এতিয়া 1/7 ভেলুটো আমি জানোঁ এইটো আছে এতিয়া আমি 2 টাইমছ এইটো কৰি দিলে হ'ল 0.142857 এইখিনি আমি মাল্টিপ্লাই কৰি দিলে হ'ল সো আমি 2 এইটো মাল্টিপ্লাই কৰোঁ এইটো 14 হৈ গ'ল এইটো 10 11 হৈ গ'ল 16 17 4 5 8 2 আমি এইটো পাই গ'লোঁ আৰু এতিয়া কথাটো হ'ল কি আমি যেতিয়া এনচাৰটো লিখিম 0.285714 আমি ওপৰত এই বাৰটো দি থ'ম এই বাৰটো থাকিবই কাৰণ এইটো আমি খালি ডাবলহে কৰিছোঁ এইটো নন টাৰ্মিনেটিঙে হৈ থাকিব অলৰাইট হৈ গ'ল এইটো আৰু বাকী যিমানকেইটা আছে তোমালোকে এইকেইটা ইয়াত 7ৰ ভেলু পুট কৰি 3ৰে মাল্টিপ্লাই কৰি দিলা 4ৰে কৰি দিলা 6ৰে কৰি দিলা আৰু মেবি কৰিব যাওঁতে অলপ মাথাটো বেয়া হ'ব বাঢ়ি গৈ আছে কেলকুলেটৰ মাৰি দিবা যি কৰা নিজে কৰিব পাৰিলে ভাল আমি কুৱেশ্যন নম্বৰ 4 টো চাওঁ কুৱেশ্যন নম্বৰ 4 টো কুৱেশ্যন নম্বৰ 0 আহিছে কুৱেশ্যন নম্বৰ 4 সো এইটো x ইকুৱেলছ টু 0.9 বাৰ আছে এইটো p/q ফৰ্মলৈ নিব লাগে সো আমি x ইকুৱেল টু 0.9 বাৰ এবাৰ মেলি দিলোঁ তাৰপিছত এইটো 10ৰে মাল্টিপ্লাই কৰি দিওঁ 10x কৰি দিওঁ আৰু এইটো 0 অলৰাইট পইণ্টটো এইফালে গুচি যাব 9.9 ডেছ হৈ গ'ল 9 বাৰ সো এইটোৰ পৰা এইটো মাইনাছ কৰি দিওঁ 9x হৈ গ'ল এইফালে আৰু এইফালে হৈ গ'ল 9 এতিয়া x ইকুৱেল টু আমি 1 পাই গ'লোঁ x ইকুৱেল টু 1 পাই গ'লোঁ এইটো p/q ফৰ্মতে আছে p/q ফৰ্মত কাৰণ আমি 1টোক 1/1 লিখিব পাৰোঁ হৈ গ'ল সো আমি এতিয়া আহি যাওঁ কুৱেশ্যন নম্বৰ 6লৈ কুৱেশ্যন নম্বৰ 6ত আমি যোনটো এতিয়া কনচেপ্ট পঢ়িম এটা কনচেপ্ট আছে এই কনচেপ্টটোৰ ওপৰত তোমাৰ ক্লাছ 10ত এক্সাৰচাইজ আছে ঠিক আছে আমি এতিয়া কনচেপ্টটো খালি বুজিলেই হ'ল কুৱেশ্যনটোত কি কৈছে আমাক কিছুমান
টাৰ্মিনেটিং ৰেচনেল নাম্বাৰ ল'বলৈ কৈছে টাৰ্মিনেটিং কেইটামান ডেচিমেল ল'ব টাৰ্মিনেট মানে 0.5তে চেছ হৈ গ'ল আৰু 55কে গৈ থকা নাই টাৰ্মিনেটিঙো হ'ব নোৱাৰিব আৰু ৰিপিটিঙো হ'ব নোৱাৰিব নন টাৰ্মিনেটিং হ'ব নোৱাৰিব আৰু ৰিপিটিঙো হ'ব নোৱাৰিব টাৰ্মিনেটিং হ'ব লাগে মুঠতে 0.5 ইয়াত ৰখি গৈছে 0.25 0.2 আৰু 0.1 লৈছোঁ এইকেইটা ল'ব দিছে লৈ পেলাই ইহঁতক p/q ফৰ্মুলালৈ প্ৰথম নিবলৈ কৈছে তাৰপিছত ইহঁতৰ যোনটো ডিনমিনেটৰ আছে কিউটো এই কিউটো আমাক এনালাইজ কৰিব দিছে আমাক কৈছে যে আমি যেতিয়া টাৰ্মিনেটিং ডেচিমেলবিলাক লওঁ লৈ পেলাই যেতিয়া আমি ইহঁতৰ p/q ফৰ্মুলা নিওঁ নি পেলাই যেতিয়া আমি সিহঁতৰ ডিনমিনেটৰটো চাওঁ তেতিয়া আমি এটা পেটাৰ্ণ দেখা পাওঁ তাত চ' আমি এইটো প্ৰথম এটা পেটাৰ্ণ দেখা পাওঁ তোমালোকে চাই আচৰিত হৈ যাবা 0.5টো আমি লিখোঁ 5/10 আৰু এইটো আমি পাই যাম 1/2 আকৌ তেনেকৈ এইটো 0.25 আমি এইটো লিখিম 25/100 আৰু এইটো পাই যাম আমি 1/4 আৰু এনেকৈ 2/10 আমি এইটো পাই যাম 1/5 আৰু এইটো 1/10 আৰু এইটো আমি পাই যাম 2 × 25 ইয়াত তোমালোকে এটা পেটাৰ্ণ ন'টিছ কৰা যোনটো ডিনমিনেটৰ আছে ডিনমিনেটৰ সদায় আমি 2 পাই আছোঁ বা 5 পাইছোঁ বা 2 আৰু 5 পাইছোঁ চ' যিমান টাৰ্মিনেটিং ডেচিমেল আছে চবৰে যোনটো ডিনমিনেটৰ থাকিব তাত 2 থাকিব বা 5 থাকিব বা 2 আৰু 5 থাকিব একেলগে চ' এই পেটাৰ্ণটো আমি দেখিবলৈ পাওঁ এই কনচেপ্টটোৰ ওপৰত ক্লাছ 10ত এটা পূৰা এক্সাৰচাইজে আছে তাত মানে কি কৰে আমাক এই টাৰ্মিনেটিং নাম্বাৰবিলাক আমাক দি দিয়ে তাৰপিছত আমি এটা ফ্ৰেকশ্যনলৈ নি পেলাই উলিয়াই চাওঁ যে আমি 2 পাইছোঁ নে নাই 5 পাইছোঁ নাই যদি নেপাওঁ সেইটো টাৰ্মিনেটিং নহয় যদি পাই যাওঁ টাৰ্মিনেটিং হয় তেনেকুৱা কিছুমান কুৱেশ্যন আছে 10ত মানে এইটো চাই পেলাই আমি কৈ দিব পাৰোঁ যে এইটো টাৰ্মিনেটিং হ'ব নে নহ'ব ঠিক আছে আমাক মানে ফ্ৰেকশ্যনবিলাক দিয়া থাকিব ক্লাছ 10ত ফ্ৰেকশ্যনবিলাক দিয়া থাকিব আমি ফ্ৰেকশ্যনটো কেলকুলেট কৰি পেলাই 2 আৰু 5 পাওঁ নে নাই চাব লাগিব তাৰপিছত আমি এইখিনি নোলিওৱাকৈ আমি কৈ দিব পাৰিম ঠিক আছে এইটো কনচেপ্ট আমি বুজিলোঁ মানে 2 আৰু 5 পাবা আমি এনচাৰটো এইটো দিব লাগিব যে তাত আমাক কুৱেশ্যনটো কৈছে যে ৰ'বা মচাই দিওঁ অ'কে কেন ইউ গেছ হোৱাট প্ৰপাৰ্টি কিউ ছেটিছফাই চ' কথাটো হ'ল কি মানে কিউ অলৱেজ হেজ দ্য ফেক্টৰ্ছ 2 and 5 2 আৰু 5 থাকিব আৰু বেলেগ একো ইণ্টিজাৰ নোপোৱা যেতিয়া টাৰ্মিনেটিং হয় অ'কে চ' ইয়াত আমাৰ ৰেচনেল নাম্বাৰৰ কুৱেশ্যন কনচেপ্টছ এক্সাৰচাইজৰ কুৱেশ্যন এক্সাম্পল চব হৈ গ'ল এতিয়া আমি কাইলৈ নেক্সট পাৰ্টত তোমাৰ হেৰি কৰিম ইৰেচনেল নাম্বাৰ আমি পঢ়িম আৰু সেইটো কমপ্লিট হৈ যাব কাইলৈ আৰু এইখিনি যিমানখিনি মই পঢ়াইছোঁ ইয়াৰ ওপৰত যদি কিবা ডাউট আছে তোমালোকে পূৰা কমেণ্ট বক্স ভৰাই দিয়া পূৰা ডাউটেৰে ভৰাই দিয়া ঠিক আছে আমি এটা ডাউট ক্লাছো আমি কৰিম অ'কে আজি হৈ গ'ল বাই